হেল্ল' এভৰিৱান, ব'লক আজি দিনটো মাজলৈ যাওঁ। এয়া ৰাতিপুৱা সদায় দৰে একেই লৰালৰি, আজি অকণ আৰু এই লৰালৰি। যিহেতু কালি ৰাতি এওঁ দেৰিকৈ আহি পাইছে আৰু গতিকে শুওঁতেও দেৰি হৈছে, গতিকে ৰাতিপুৱা উঠাটোতো দেৰি হ'বই। আৰু এয়া দেখিছেনে, মই বেঙেনা ভাজা তেলতে মাছ কেইপিচমান আছিলে ভাজি লৈছোঁ। একে সৰু সুৰা মাছ আৰু বৰ বেছি নাছিলে, গতিকে যিকণ আছে এনেকৈয়ে ভাজি ল'লোঁ। আৰু এইফালে দেখিছেনে, মই 3টা গেছ সমানে জ্বলাই লৰালৰিৰ কাৰণে কাম কৰি আছোঁ। কিন্তু এয়া দালি সম্ভাৰ মাৰিব লৈছোঁ, কিন্তু তেনেকুৱাতে কি হ'ল জানেনে, গ'ল নহয় চিলিণ্ডাৰটো। মোৰ সদায় এনেকুৱা হয়, যেতিয়াই লৰালৰি লাগে তেতিয়াই কিবা নহয় কিবা এটা হ'বই আৰু। গতিকে উপায় নাই আৰু, যোৱা বস্তুটো যাবই, সেইবোৰ চিন্তা কৰি কি লাভ। ব'লক পটককৈ চিলিণ্ডাৰটো চেঞ্জ কৰি লওঁ। এইটোৱে বৰ দিগদাৰী লাগে, এফালে থ'বলৈ যাব লাগে, আকৌ আনিব যাব লাগে। চিলিণ্ডাৰ শেষ হোৱা মানে মনটোৱে দুখ লাগি যায়, অনা নিয়া ঠেলা ঠেলি। আৰু ব'লক এইবাৰ আকৌ ধুনীয়াকৈ গেছটো জ্বলাই দালিখন সম্ভাৰ দি ল'লোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এডিটিঙৰ টাইমটো কৈছোঁ। আৰু এইফালে এওঁৰ কাঁহীখন ৰেডি কৰি ল'লোঁ। লৈ পেলাই মই ভাবিছোঁ কিবা এটা খাই যাওঁ, এফালে যাব লাগিব যিহেতু। সেইকাৰণে লৈছোঁ বেচন আৰু অকণমান আটা, তাতে 2টা কণী ভাঙি দিছোঁ, মানে বেচনৰ চিলা বনাওঁ। আৰু এওঁৰ কাৰণেও ভাবিছোঁ চিলা এখনেই আজি টিফিনত দি দিওঁ। আৰু সময় নাই হাতত জানেনে, যিহেতু কল আপেল এইবিলাক আছে, গতিকে ফল মূলখিনি যেতিয়া থাকে মই লগত আৰু কি দিওঁ চিন্তা নাই। সেইখিনি দিলে এওঁ মানে ইমান বেয়া নাপায়। ফ্ৰুটছ অলপ থাকিলে লগত কিবা এটা দি দিলেই হৈ যায়। গতিকে এনেকৈ 2খন চিলা বনাই এখন বোলো এওঁ টিফিনতো ভৰাই দিওঁ আৰু এখন ময়ো খাই লওঁ বহি পেলাই। মই অকণমান বাটাৰ দিয়ে শিকিছোঁ দেই। বাটাৰ দিলে বা ঘিউ দিলে অকণমান সোৱাদটো বেছিয়ে ভাল লাগে। আৰু এইকণ সময় অকণমান বহিছোঁ খোৱাৰ নামতে। আৰু খাই মেলি উঠিয়ে ওলাইছোঁ বেংকলৈ বুলি। আচলতে এওঁ লগ ধৰিয়ে আছিলে, বেংকলৈ যাবলগীয়া আছিল। আজি বোলে ব'লা যাবই লাগিব। সেয়া ওলাই মেলি গ'লোঁ, ওচৰতে বেছি দূৰ নহয়। তাৰপিছত আহিয়ে কি এওঁ গ'ল অফিচলৈ আৰু মই যাওঁ ব'লক ভাত বনাবলৈ। আইঐ কি গৰম, এইকণ বেছি দূৰত নহয়, ৰাস্তাটো আমাৰ মেইন ৰাস্তাটো পাৰ হ'লেই বেংকটো পায়। গতিকে খোজকাঢ়িয়ে গ'লোঁ, ইমান গৰম উঠিছে। এতিয়া কাপোৰ চাপোৰ সদায় দুপৰীয়ানো কি বনাওঁ ব'লক আপোনালোকৰ লগতো অকণ শ্বেয়াৰ কৰোঁ আৰু দিনটো আৰম্ভ কৰি। আৰু বেলেগৰ ব্লগবিলাকত যে দেখোঁ সেই দলি মাৰি ধৰি আকৌ কটা, বোলো ৰচোন দলি মাৰি চাওঁ। ঠিকেই ধৰিছোঁ দেই, মোৰ কিন্তু চকুৰ দৃষ্টি বেয়া হোৱা নাই এতিয়াও। আৰু এইফালে মই বিলাহী পিঁয়াজ লৈছোঁ। জিকা চাওকচোন, সিদিনাখন জিকা আনিলে ইমান বুঢ়া আৰু এইটো তিতা, এয়া পেলাবই লাগিব। আৰু এইফালে মই এখন ভাজি স্কোৱাছ এনেকৈ কাটি থৈছোঁ, লেচেৰা এখন বনাব লাগিব। এতিয়া 12টা বাজিলে, তথাপিতো এইখিনি মই কাটি কুটি লওঁ, সেইখিনি আৰু দেখাই নাথাকোঁ, লগত আদা নহৰু দিম। আৰু এয়া এতিয়া প্ৰথমতে মই বিলাহীখিনি পেষ্ট এটা বনাই লওঁ। আৰু এয়া মোৰ বিলাহীৰ পেষ্ট হৈ গ'ল। আৰু আজি মই গোটেইবিলাক বেলেগ বেলেগকৈ বনাইছোঁ, একেলগে দিলেও কোনো কথা নাই। পিঁয়াজৰ পেষ্ট আৰু এইখিনি মই অকণ খুন্দনাটোতে খুন্দি ল'ম, আদা নহৰুখিনি। আৰু মই গেছটো জ্বলাই দিছোঁ, মাছখিনি ইয়াতে মোৰ ভজা হৈ আছে, মই এইখিনি কাঢ়ি লওঁ। আৰু আজি মাছৰ পিচবিলাক মানে ইমান ভাল নহয়, মূৰ ফিচা এইবিলাক ৰৈ গৈছিল। মই ভাবিছোঁ বনাই পেলাওঁ, কেনেকৈনো বনাওঁ ব'লক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া কেৰাহীতে তেল দিছোঁ আৰু অকণমান ক'লা জিৰা ফুটাই লৈছোঁ। এইবাৰ পিঁয়াজৰ পেষ্টটো দিছোঁ আৰু মই এইখিনি অকণমান ঢাকনা মাৰি মাৰি ভাজিছোঁ। আৰু এই পিঁয়াজখিনি অকণমান ভজা যোৱাতে দি দিলোঁ মই বিলাহীৰ পেষ্টটো। আৰু তাৰপিছত অকণ নিমখ দিছোঁ সোনকালে গলিবৰ কাৰণে, আদা নহৰুৰ পেষ্টটো দিছোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ইয়াতে দিম মই নিমখ। এইখিনি মই এতিয়া পানী দি ঘুটি থৈ দিম। আৰু আপোনালোকে যদি খাই ইয়াত অকণমান ৰেড চিলি পাউডাৰো দিব পাৰে, তেতিয়াও বহুত ভাল লাগে। আৰু তাৰপিছতে এয়া মই ঢাকনা মাৰি মাৰি ভাজি আছোঁ আৰু ভজা যোৱাত দি দিছোঁ মছলাখিনি। আৰু সেইখিনিও অকণমান সময় মই ভাজিম। তাৰপাছতে মই অলপ ফ্ৰ'জেন মটৰ আছিল সেইখিনিও দিছোঁ। আৰু তাৰপিছত অকণমান সময় মই লৰাই বগৰাই তাতে ঢাকনা মাৰি ভাজিছোঁ, মানে মিডিয়াম ফ্লেমত। তেতিয়া মই দি দিছোঁ 2 চামুচ দৈ। এনেকৈ দৈ দিলে বহুত ভাল লাগে। দৈটো স্কিপো কৰিব পাৰে, যদি ভাল নাপায় নিদিব। মই ভাল পাওঁ কাৰণে দিছোঁ। আৰু তাৰপিছতে মই উতলা পানী ঢালি দিছোঁ। এয়া মাছৰ আঞ্জাখন ভালকৈ উতল অহাত তাতে মই মাছ কেইপিচ দি দিছোঁ যি য'ত আছিলে। আৰু এইখিনি মই ভালকৈ উতলিবলৈ দিছোঁ, যিহেতু মাছৰ সোৱাদটো ইয়ালৈ আহি যায়। আৰু জলকীয়া দি মই নমাই থৈ দিছোঁ। এয়া মোৰ মাছৰ আঞ্জা হৈ গ'ল। একেবাৰে শেষত মই ব্যৱহাৰ কৰিছোঁ ধনিয়া। আৰু এয়া চাওকচোন, অকণমান দেখায়ো দিওঁ ৰ'ব। মাছৰ আঞ্জাখন খাবলৈ কিন্তু বহুত টেষ্টি হয়, এনেকৈ ট্ৰাই কৰিব পাৰে। এয়া মোৰ মাছৰ আঞ্জা হৈ গ'ল, ব'লক এতিয়া খাই দেখাওঁ। টেষ্টি।
আৰু তাৰপাছত মোৰ এখন ভাজি আছে, সেইখনো বহাবলৈ লৈছোঁ। আজিৰ ব্লগটো আৰু দীঘলীয়া নকৰোঁ, ভাবিছোঁ মৰম দিব তেন্তে